মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 4ৰ ইংৰাজীৰ লেসন নাম্বাৰ 3 হু হেজ সিন দ্য উইণ্ড নামৰ কবিতাটি পঢ়িম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, কবিতাটিৰ নাম হ'ল হু হেজ সিন দ্য উইণ্ড, মানে বতাহ কোনে দেখিছে। এতিয়া চোৱা, ইয়াত দিয়া আছে ৰিড দ্য কনভাৰচেশ্যন বিলো। তলত দিয়া কথোপকথনখিনি আমি পঢ়িব লাগিব। আমি ইয়াত দেখিছোঁ ল'ৰা এজন আৰু ছোৱালী এজনীয়ে কথা পাতি আছে, হয়নে? এতিয়া ব'লাচোন পঢ়োঁ তেওঁলোকে কি কথা পাতিছে। ল'ৰাজনে কৈছে, ডু ইউ ৰিমেম্বাৰ দ্য ষ্টৰি দ্য ছান এণ্ড দ্য উইণ্ড। ল'ৰাজনে সুধিছে, তোমাৰ বেলি আৰু বতাহ নামৰ সাধুটো মনত আছেনে? ছোৱালীজনীয়ে কৈছে, য়েছ আই ডু, আই লাইক দ্য ষ্টৰি। হয়, মনত আছে, মই সেই সাধুটো ভাল পাওঁ। আকৌ ল'ৰাজনে কৈছে, হেভ ইউ চিন দ্য ছান, তুমি সূৰ্য দেখিছানে? আকৌ ছোৱালীজনীয়ে কৈছে, অফক'ৰ্ছ, বাট হেভ ইউ চিন দ্য উইণ্ড, নিশ্চয়, কিন্তু তুমি বতাহ দেখিছানে? লেটছ ৰিচাইট এ পইম বাই ক্ৰিষ্টিনা ৰচিটি। ব'লা ক্ৰিষ্টিনা ৰচিটিয়ে লিখা কবিতা এটি পঢ়োঁ। দ্য টাইটেল অফ দ্য পইম ইজ হু হেজ চিন দ্য উইণ্ড। কবিতাটিৰ নাম হ'ল বতাহ কোনে দেখিছে। এতিয়া চোৱা, এই ছবিখনত আমি দেখিছোঁ ছোৱালী এজনীয়ে বাগিচাৰ ওচৰত ৰখি বতাহৰ আনন্দ লৈ আছে, হয়নে? এই গছটো চোৱা, ছোৱালীজনীৰ ফালে হালি গৈছে আৰু ছোৱালীজনীৰ লগত কুকুৰ এটাও আছে আৰু এই সৰু সৰু ফুলবোৰো বতাহত এইফালে হালি গৈছে, হয়নে? এতিয়া চোৱা, ইয়াত দিয়া আছে লেটছ ৰিচাইট, ব'লা আবৃত্তি কৰোঁ। আমি প্ৰথমতে কবিতাটি এবাৰ পঢ়ি যাম, তাৰপিছত আমি অসমীয়াত ভাঙনি শিকিম। এতিয়া চোৱা, হু হেজ চিন দ্য উইণ্ড। হু হেজ চিন দ্য উইণ্ড, নেদাৰ আই নৰ ইউ, বাট ৱেন দ্য লিভছ হেং ট্ৰেম্বলিং, দ্য উইণ্ড ইজ পাছিং থ্ৰু। হু হেজ চিন দ্য উইণ্ড, নেদাৰ ইউ নৰ আই, but when the trees bow down their heads, the wind is passing by. ক্ৰিষ্টিনা ৰচিটি। এতিয়া চোৱা, আমি ভাঙনি শিকিম। হু হেজ চিন দ্য উইণ্ড, বতাহ কোনে দেখিছে। হু হেজ চিন দ্য উইণ্ড, নেদাৰ আই নৰ ইউ। বতাহ কোনে দেখিছে? তুমিও দেখা নাই, ময়ো দেখা নাই। আমি বতাহ দেখিছোঁ জানো? আমি বতাহ চকুৰে দেখা নাপাওঁ। বাট ৱেন দ্য লিভছ হেং ট্ৰেম্বলিং, কিন্তু যেতিয়া গছত ওলমি থকা পাতবোৰ কঁপি থাকে বা লৰি থাকে, দ্য উইণ্ড ইজ পাছিং থ্ৰু, তেতিয়া কি হয়? সেই পাতবোৰৰ মাজেৰে বতাহ পাৰ হৈ যায়, হয়নে? বতাহ পাৰ হোৱাৰ কাৰণে গছৰ পাতবোৰ লৰে। হু হেজ চিন দ্য উইণ্ড, বতাহ কোনে দেখিছে? নেদাৰ ইউ নৰ আই, তুমিও দেখা নাই, ময়ো দেখা নাই। বাট ৱেন দ্য ট্ৰিজ বাও ডাউন দেয়াৰ হেডছ, কিন্তু যেতিয়া গছবোৰে মূৰ তল কৰে বা যেতিয়া গছবোৰ হালি যায়, দ্য উইণ্ড ইজ পাছিং বাই, তেতিয়া বতাহ পাৰ হৈ থাকে তাৰ পৰা। যেতিয়া বতাহ বলে তেতিয়া কি হয়? গছবোৰে মূৰ তল কৰে বা গছবোৰ হালি যায়, হয়নে? এতিয়া কবিতাটিৰ কবি হ'ল ক্ৰিষ্টিনা ৰচিটি। তেওঁ এই কবিতাটি লিখিছিলে। এতিয়া চোৱা, এক্টিভিটিজ। এতিয়া আমি কাৰ্যকলাপখিনি কৰিব লাগিব। নাম্বাৰ 1, লিচেন এণ্ড চে দিজ ৱৰ্ডছ আফটাৰ ইয়'ৰ টিচাৰ। তোমাৰ শিক্ষকে কৈ যোৱাৰ পিছত তোমালোকে এই শব্দবোৰ ক'ব লাগিব। এতিয়া চোৱা, প্ৰথমতে দিয়া আছে কাউ, হাও, নাও, বাও। তাৰপিছত বি, চ, গ্ৰ', ৰ', ব্ল', ন', ব'। এতিয়া চোৱা, আমি ইয়াতো BOW বাও শব্দটো পাইছোঁ, ইয়াতো BOW বাও শব্দটো পাইছোঁ, হয়নে? কিন্তু এই দুইটা বাও শব্দৰে অৰ্থ বেলেগ বেলেগ। ইয়াত যেতিয়া আমি নাও শব্দৰ ৰাইমিং ৱৰ্ড হিচাপে পাইছোঁ, তেতিয়া আমি ইয়াক বাও বুলি কৈছোঁ। কিন্তু ইয়াত যেতিয়া আমি ন' শব্দৰ ৰাইমিং ৱৰ্ড হিচাপে পাইছোঁ,
তেতিয়া আমি ইয়াক বৌ বুলি কৈছোঁ। এতিয়া বাও শব্দটোৰ অৰ্থ হ'ল মূৰ দোৱা বা হালি সেৱা কৰা বা ধনুক বা ডিঙিত মৰা সৰু টাই এটা যে ডিঙিত মাৰে সেইটো। আৰু এই বৌ শব্দৰ অৰ্থ হৈছে জাহাজৰ আগফাল। জাহাজৰ আগফালকো বৌ বুলি কোৱা হয়। চোৱা, এই দুইটা শব্দৰ বানান একে হয়, কিন্তু বাক্য অনুসাৰে ইয়াৰ অৰ্থ আমি বেলেগ বেলেগ পাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিলোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি এক্টিভিটি 2ৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।